পূৰ্ণগতিত আৰ পি বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি20 ক্ৰিকেট টুৰ্ণামেণ্ট। দশম দিনাৰ প্ৰথম মেচত জয়ী UCC লায়ন্স ভেটাৰান্স। দ্বিতীয়খন মেচত জয়ী বাট ক্ৰিকেট ক্লাব ভেটাৰান্স। মঙলদৈ ষ্টেডিয়ামত সগৌৰৱেৰে অব্যাহত আছে দ্বিতীয় আৰ পি বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি20 ক্ৰিকেট টুৰ্ণামেণ্ট। ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টো দিনত অনুষ্ঠিত হ'ল প্ৰতিযোগিতাৰ দুখনকৈ গুৰুত্বপূৰ্ণ মেচ। শুক্ৰবাৰে প্ৰতিযোগিতাৰ দশম দিনাৰ প্ৰথম মেচত অৱতীৰ্ণ হ'ল ৰাইনো মাষ্টাৰ্ছ আৰু UCC লায়ন্স ভেটাৰান্স লখিমপুৰ। প্ৰথমে বেটিং কৰি 16.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৰাইনো মাষ্টাৰ্ছে সংগ্ৰহ কৰে 120 ৰান। ৰাইনো মাষ্টাৰ্ছৰ হৈ ইবন দত্তই 39টা বলৰ বিপৰীতে কোবালে 64 ৰান। সেইদৰে ৰাইনোৰ খেলুৱৈ জিতুমণি বৈশ্যই 11, ছাইফুদ্দিন আহমেদে 10 ৰান স্ক'ৰ কৰে। প্ৰত্যুত্তৰত UCC লায়ন্স ভেটাৰান্সে 18.2 অভাৰতে 6টা উইকেট হেৰুৱাই বিজয়ী লক্ষ্যত উপনীত হয়। UCC লায়ন্সৰ হৈ নিপুল বৰুৱা আৰু হেমন্ত বৰাই খেলিলে ক্ৰমে অপৰাজিত 33 আৰু 19 ৰান। লগতে কেশৱ গগৈৰ বেটৰ পৰা বৰশীল 17 ৰান। তীব্ৰ উত্তেজনাপূৰ্ণ মেচত 4 উইকেটত জয়ী হয় UCC লায়ন্স ভেটাৰান্স। UCC লায়ন্স ভেটাৰান্সৰ খেলুৱৈ নিপুল বৰুৱাই লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। শুক্ৰবাৰে দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ল বাট ক্ৰিকেট ক্লাব ভেটাৰান্স আৰু ESA ভেটাৰান্স ডিমাপুৰ। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই বাদে সংগ্ৰহ কৰে মুঠ 211 ৰান। বাট ক্ৰিকেট ক্লাব ভেটাৰান্সৰ হৈ আবু নেছিম আহমেদে 20টা বলৰ বিপৰীতে কোবালে 65 ৰান। আবু নেছিমৰ ইনিংছত আছে 2টা 4, 8টা ছিক্সাৰৰ সমাহাৰ। সেইদৰে মুকুট কলিতাৰ বেটৰ পৰা 25টা বলৰ বিপৰীতে বৰশীল 40 ৰান। মুকুট কলিতাৰ ইনিংছত আছে 6টা 4 আৰু 1টা ছিক্সাৰৰ সমাহাৰ। আনহাতে ছালিম আহমেদে 22টা বলৰ বিপৰীতে খেলিলে 35 ৰানৰ ইনিংছ। ছালিমৰ ইনিংছত আছে 3টা 4 আৰু 2টা ছিক্সাৰৰ সমাহাৰ। প্ৰত্যুত্তৰত 16.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 120 ৰান স্ক'ৰ কৰিয়েই থমকিল ESA ভেটাৰান্স। ESA ভেটাৰান্সৰ খেলুৱৈ অভিজিত সাহাই 30, পংকজ ঘোষে 28 আৰু ৰাজা বৰুৱাই 22 ৰানৰ অৱদান আগবঢ়ায়। তদুপৰি মেচখনত ESA ভেটাৰান্সৰ বিৰুদ্ধে বাদৰ খেলুৱৈ ভাস্কৰ বৰ্মনে দখল কৰে 5টা গুৰুত্বপূৰ্ণ উইকেট। 3.5 অভাৰ বলিং কৰি 21 ৰান ব্যয়েৰে এই সাফল্য অৰ্জন কৰে ভাস্কৰ বৰ্মনে। অৱশেষত 91 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হয় বাট ক্ৰিকেট ক্লাব ভেটাৰান্স। বাদৰ খেলুৱৈ ভাস্কৰ বৰ্মনে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। প্ৰবীণ খেলুৱৈসকলৰ বাবে এখন সুন্দৰ টি20 ক্ৰিকেট অনুষ্ঠিত কৰাৰ বাবে আয়োজকক ধন্যবাদ জনালে ESA ভেটাৰান্স ডিমাপুৰৰ খেলুৱৈয়ে। First of all, I would like to congratulate the organizing committee of this RP Borua Memorial Masters T20 Veterans. Thank you so much for inviting our club to this tournament for this season. And then we would like to give a small appreciation to the organizing committee. ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় আৰ পি বৰুৱা মাষ্টাৰ্ছ টি20 ক্ৰিকেট টুৰ্ণামেণ্ট। মঙলদৈ ষ্টেডিয়ামত বেটে বলে উজ্বলি উঠক 40 ঊৰ্ধৰ ক্ৰিকেটাৰ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ NA। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।